নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই পাঠ অধ্যয়ন ভিডিঅ'টিত আমি পাঠ কৰিবলৈ লৈছো ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষৰ পাঠ নং 5 ৰিমঝিম বৰষুণ আহে কবিতাটি। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া আৰু বেছি পলম নকৰি তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 52 উলিয়াই লৈ চোৱা। পাঠ 5 ৰিমঝিম বৰষুণ আহে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ, বিল, খাল, ডুং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা-ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটিৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে। ডাৱৰে উপুন্দু পাতে, বিজুলীয়ে হাঁহে, আকাশৰ চকু পানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি। বৰষুণ আঁতৰিলে বাজলে ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঢৌৱে নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জোনটিহে ভাহে। ৰিমঝিম বৰষুণ আহে। কবি নৱকান্ত বৰুৱা।